দুঃখাখন আজ তোমার পরীক্ষার দিন। কৌরবেশ্বর দুর্যোধনের জ্যেষ্ঠ ভ্রাতা তুমি, বৃকুদরের যোগ্য প্রতিদ্বন্দ্বী। তুমি তোমার এই গদার আঘাতে রাক্ষস ভীমৰ শিৰ চূৰ্ণাকৃত কৰি তাৰ আখৰিক লীলা খেলা দিয়ে শেষ কৰিব লাগিব। দুঃশাসনৰ প্ৰতাপ তুমি দেখা নাই, যার ভয়ত স্বর্গর দেবতা কম্পিত, পাতালর বাকুকি মূর্ছিত, এনেহেন দুঃশাসনৰ ডাগত ভীম কোন কালন্ত কুচ্ছ ওলর কন্ত কাল তোর সাপিল উৎসব আর তই তই এই সক্রান্তকারী গান্ধার নন্দন তো কাজী মই নহওঁ বৃকুদৰ, মই নহওঁ। মই ৰজস্বলা দ্ৰৌপদীৰ চুলিত ধৰা নাছিলো, একবস্ত্ৰ সতীক ৰাজসভাত ব্যৱস্থা কৰাও নাছিলো। মোৰ পক্ষৰ ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাছিলা। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য দুঃশাসন চাই আছা, কি চাই আছা? তোমাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত, পাণ্ডৱৰ শক্তি কৰা যোৱা যোৱা। লাগিলে মহারণ অতি ভয় কর। ভীমহেন যুদ্ধ করে অতি ভয় কর। ভীমহেন যুদ্ধ করে অতি ভয় কর। পৃথিবীত নর গণয়ে পৃথিবীত নরগণে কম্পে থরা থরা। নরলোকে হেদায়ন কাম নিৰন্তৰে নৰে ডাকিয়ে ৰাম ৰাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম বোলা ৰাম ৰাম। এই ঠিক আছে, দেইটাও তা খিটাও তা খিটাও খিটা খিটি তা দুর্যোধন কর্ণ কোনে রক্ষা করে এই ভীমর আতর পরা।
আই দেখা দেখা হরব জন লীলাবাধ রাম হরি রাম হরি বুলাহ পোকাখোনার রক্ত মাঝি মাঝি রক্ত পিপাখো দুর্দান্ত দুর্দান্ত पंचाली 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 আপোনাৰ গাত তেজ আপুনি আহত হৈছে আহত নহয় নিহত নিহত হৈছে নিহত হৈছে আপুনি এইবোৰ কি কৈছে আপোনাৰ গাত তেজ উঠিছে এয়া এয়া চোৱা ৰঙা ৰঙা ৰক্ত পান কৰিছো মই ৰক্ত পান কৰিছে কিন্তু কিন্তু এয়া কাৰ ৰক্ত স্নেহৰ হাতীৰ ৰক্ত পান কৰিছো এয়া এয়া চোৱা তোমাৰো নৰ ৰক্ত আনিছো চোৱা চোৱা পঞ্চালী ভগৱান ভগৱান এয়া তোমাৰ কেনে লীলা ভগৱান ভগৱান তুমি আছা ভগৱান তুমি আছা তাৰমানে আজি আপুনি মোকো হত্যা কৰিব পঞ্চালী আজি আজি হত্যা কৰিম মই আজি আজি হত্যা কৰিম মই পঞ্চালী মুক্তকে পঞ্চালী আজি আজি হত্যা কৰিম তোমাৰ এই মুক্তকে এয়া তোমাৰ আজি মুক্তকে ঘৰ রক্তহানি করিছু পেনি সুক্ত দেখা দেখা হরব জন লীলাবা মুক্ত দেখি পানশালী বেনিযুক্তা
কুৰুক্ষেত্ৰে চলি গইলা পাৰ্থ মহাবীৰ কুৰুক্ষেত্ৰে চলি গইলা পাৰ্থ মহাবীৰ আৰে সংগে আহে যদুপতি অতিকে শুভন সংগে আহে যদুপতি অতিকে শুভন ধেই তাখিতাও তাত ধৰিতা খিতা জিদি ধেই পাৰ্থ বীৰ শিৰোমণি চোৱা গ্ৰাসে মোৰ ৰথৰ চক্ৰ ৰাক্ষসী ধৰাই খন্তেক অপেক্ষা কৰ বিদাৰি ধৰা বক্ষ মুক্ত কৰো ৰথ বীৰবর মুক্ত করা অবিলম্বে কৰিছো অপেক্ষা সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই যদুপতি তুমি নে দয়াময় অগতিৰ গতি তুমি নে নারায়ণ প্রতীত পাৱন পাৰ্থ ক্ষত্ৰিয় কুলমণি তুমি সাৰথীৰ কথা শুনি বংশত কলংক হানি বীৰ ধৰ্ম বিসৰ্জন নিদিবা ফাল্গুনী নিদিবা ধৰ্ম কোন ধৰ্ম মতে কৌৰৱৰ নৰসভাত পাঞ্চালিক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা গোৱাকে ধাৰ্মিক কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাহাৰে চলি বংশ পাণ্ডৱক বনবাস দিয়াৰ কালত মতিলা অধৰ্মীৰ নিষ্ঠুৰ মদন কোন ধৰ্ম মতে কৰ্ণ দুঃশাসনে কেক স্পৰ্শ কৰোঁতে সতীৰ কাঠৰ পুতলা হৈ নিমতে নিতালে বহি আছিলা গোৱাকে ধাৰ্মিক কৃষ্ণ দুৰ্যোধন ভাৰতৰ এক সত্যি ৰজা অনুগত প্ৰজা মাথো ৰজা ধৰ্মই ধৰ্ম পালিত প্ৰজা যদুপতি তুমিতো নোহোৱা কাৰোৰে অধীন যদুপতি তুমিতো নোহোৱা কাৰোৰে অধীন তুমিতো নোহোৱা কৃষ্ণ পাণ্ডৱৰ দাস তথাপিতো ষড়যন্ত্ৰ কৰি কৰি উত্তেজিত কৰি স্বৰ্ণময় ভাৰত ভূমিত অগ্নি জ্বলালা কিয় ভয়ে ভয়ে কন্দল লগাই যুক্তি তৰ্ক বিচাৰ নাই প্ৰয়োজন ফাল্গুনী এই পাখন্দই দুগ্ধ পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমন্যুক তোমাৰ অন্যায় সমৰ কৰি পশুৰূপ ধাৰণ কৰি নৃশংস নিৰ্মম ভাৱে হত্যা কৰিছিল এই তাৰ সুবৰ্ণ সুযোগ লোৱা তাৰ উচিত প্ৰতিশোধ সত্য অতি সত্য হেৰ পাখণ্ড অধম আজি তোৰ ভাল ধৰ্মলৈ মনত পৰিল পশুবধ বধ কৰি নিৰ্মম হাতেৰে পশুদয় শেষ কৰো আজি তোৰ পশু অভিনয় হল্য ৰথ আনো বুলি কলাই পলালি মূৰ্খ ক্ষত্য কুলক্লান হেৰ পাপিষ্ঠ দুৰ্মতি অতি ভাগ্যৱান তই ব্ৰহ্ম হাপে ঋষি হাপে নকৰা হেঁতেন আজি জৰ্জৰিত মোৰ নিতাৰণ নিয়তিয়ে নকৰা হেঁতেন কাক মোৰ ৰথৰ চক্ৰ থাকক হাৰথি তোৰ নৰ নাৰায়ণ এই
এই বিজয়ের হিরোচ্ছেদ করি ক্ষত্রিয়র পূজারী হই বুঝিল হেতেন মাধবক তোর হে ছিন্নমুণ্ড উপহার দি। তাই আগত হেরৌ পাখণ্ড অধম তোর হরিতারে হোক পূজা মাধবর। হি বুলি ধনঞ্জয়ে রণয়ারম ভিলা কর্ণরাও পরে হর প্রহর করিলা। Kirate, rate, tatakiti, tay, kirate, down, tay, down, tay, down, zig, tay, tatakiti, tak, zina, zin, tak, tay. নিহি বুলি ধনঞ্জয়ে রণয়ারম ভিৰা কনৰাও পৰে হৰ প্ৰহৰ কৰিলা কৰ্ণৰাও পৰে হৰ প্ৰহাৰ কৰিলা। Take it up, take that, take that, take it up, take that, take it down. Take it up, take that, take that, take it up, take it down. Take it down, take it down. Zig, take that, take it up, zina, zin, tak, zin. ইহেনা জানি নৰলোকে এৰিয়ান কাম পাতকসা ৰুকদাকি বুঢ়া হৰি ৰাম পাতকসা ৰুকদাকি বুঢ়া হৰি ৰাম। Take it up, take that, take that, take it up, take it down. Take it up, take that, take that, take it up, take it down. Take it down, take it down. Zip, take that, take it up, zina, zin, tak. হিন্দুরা হিন্দুরা পাথর রথর পরা শোয়া কুরুক্ষেত্র অধর্মেরে ভরা নহয় অধর্মবীর, কুরুক্ষেত্র ধর্মর ক্ষেত্র। ইছে মহাপুণ্যতীর জোয়া কর্ণ মহাধনুর হরগত পাবা স্থান উচ্চ মনোহর। দয়াময় জীবন জন্ম অভিনয় জন্ম জন্মান্তরে তোমার পদ কমলত স্থান পাও এই ভিক্ষা অন্তিম কালত হরি কুরুক্ষেত্র রণর সামৰণি পৰি আহিছে।
অকল বাকী মাথো দুৰ্যোধন। দুৰ্যোধনক শেষ কৰিব পাৰিলে আমাৰো কৰ্তব্য শেষ হ'ব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তাম্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক শেষ কৰিব নোৱাৰিলে পিছত কৰা কিন্তু টান হৈ পৰিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। আহি আহি নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম যদুপতি। মামা, তোমাৰ কথাকে ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলানে, নে কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা? মাজতেই মামা। তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। আৰু যদুপতিয়ে যেতিয়া সেইবিলাক শেষ কৰি সৰু সুৰা তৰাৰে লেখত ধৰিলাহি, আমি পপীয়া তৰাহে আমাক খহাবাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন, এই কুৰুক্ষেত্ৰ সমৰত তুমি বাৰু কাৰ পৰা যে হ'লে ভাল পোৱা? পৰাজয় হবলৈ আৰু বাকী নাই জনাৰ্দন। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেনেহলে মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি ৰল দয়াময়? ভাগিন 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 বুলি মুখৰ অমৃতেৰে ফুলাই অন্তৰৰ চিৰ সঞ্চিত হলাহল বিষ খোৱাতকৈ সমূহ সমৰ্থকী ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই। মোৰে প্ৰতাৰণা, মোৰে প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো দয়াময়। কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ কপট নিদ্ৰাতকৈও মোৰে আচৰণ বেছি দুখনীয় নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হৈছো। এতিয়া আৰু শেষ বতৰত এই ভুল নাভাগে মাধৱ। মামা, তোমাৰ দুখতে আজি কৌৰৱ কুল ধ্বংস হল। স্বৰ্ণ লংকা ধ্বংস কৰিছিলে ৰাজভ্ৰাতা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ পৰ পদসেৱী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ আগতে ত্ৰিজগতৰ পতি নাৰায়ণেই যেতিয়া দুখৰ হাত সাৰিব বিচাৰিছে, সেই শকুনি সামান্য শকুনি নহয়। এই শকুনিৰ জীৱন ধন্য আৰু জনম ধন্য। আৰু এই জনমৰ
এই জনাবৰ গৰাকী তুমি যদুপতি, তুমি মোৰ 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 ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমার উদ্দেশ্য আর মোর উদ্দেশ্য কি নহয়? তোমার উদ্দেশ্য প্রতিশোধ, ধ্বংস, আর মোর আমি यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थार पनार्थाय संभवामि युगे युगे। যুগে যুগে সম্ভবামি, যুগে যুগে সম্ভবামি, যুগে যুগে। ভাৰত যুদ্ধত যে কাম কোনেও সমাধান কৰিব নোৱাৰে, সেই কাম সমাধান কৰিব শল্যই। দ্ৰোণবধৰ দিনা শকুনিয়ে কোৱা কথা আজি মোৰ পৰিছে মনত। শল্য, তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি সেই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন কতদিনে অযোগ্যজনকে হেনা প্ৰতিপাতি যি শক্তি ক্ষয় কৰি ভুল কৰি আছিলা, তাক আজি বুজিবা নিশ্চয়। মদ্ৰপতিক কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত প্ৰতিহীনা অবলাৰ পিতৃহীনা পুত্ৰ কন্যাৰ করুণ বেননে শুনিব নালাগিলেহেঁতেন। এফালে দুৰ্ঘোৰ ৰণ লাগিছে আৰু তুমি আহি ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছাহি। মামা, শল্যই নিজৰ দায়িত্ব বুজে। শুনি সন্তোষ পালো। ভীমাৰ্জুন ক'ত? যুদ্ধক্ষেত্ৰত কুৰুহেনা এফালৰ পৰা পিহি আনিছে। তুমি ইয়াত কিয়? তোমাক বিচাৰি। মোৰ কোনো আৱশ্যক নাই। কৌৰৱৰ সেনাপতি মই। মোৰ আদেশ যুদ্ধ কৰা। আমাৰ জয় অনিবাৰ্য। কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই। তৰ্ক নালাগে মামা, যোৱা যুদ্ধ কৰা, মোৰ আদেশ। আৰু যদি তোমাৰ আদেশ পালন নকৰো তেতিয়া কুৰুপতিৰ মামা বুলি ক্ষমা নকৰিম। কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই। যোৱা যুদ্ধ কৰা। শল্য শল্য শল্য। ভাৰত যুদ্ধ অৱসান হও হও। ৰথী মহাৰথী গল, ঐক্যহীনী সেনা নিপাত হল। ভাৰতৰ অতুল প্ৰতাপী ৰজা দুৰ্যোধন শক্তিহীন হল, ভাতৃহীন হল। অথচ
অথচ করেও অনুবাদগ্ৰস্ত অৱস্থাটো সকলোকে ৰঙা চকু দেখুৱাই আদেশ দিবলৈ হাত কৰা নাছিল। দুৰ্যোধনৰ মাতুল বুলি, কুৰুকুলৰ উপদেশক বুলি ভাৰতে আজি শকুনিলৈ ভয় কৰা নাই। ভাৰতে আজি শকুনিলৈ ভয় কৰিছে শকুনি বুলি। আৰু শুনা হইল, তুমি আজি যি যুদ্ধৰ চতুৰ্থ সেনাপতি হৈ নিজে নিজে গৌৰৱ কৰি মোৰেই ওপৰত প্ৰভুত্ব খটুৱাব খুজিছা, এই শকুনিয়েই ভাৰত যুদ্ধৰ উদ্বোধন কৰিছিল আৰু যৌৱনিকা পেলাবই শকুনি। মামা, তোমাৰ উদ্দেশ্য? মোৰ উদ্দেশ্য এশ ধ্বংসস্তূপৰ মৃতদেহৰ ওপৰত মোৰ অট্টহাস্য শুনা নাছিলা? পাখা খেলত পিতৃৰ অস্থি নিৰ্মিত কাষতে দেখিও বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য? আকৌ সুধিছা মোৰ উদ্দেশ্য? যুধিষ্ঠিৰ বায়ু বেগেৰে লৰি আহিছে। তুমি হলা এই যুদ্ধৰ চতুৰ্থ সেনাপতি। তুমি আগবাঢ়া হইল, আগবাঢ়া। পৰপাৰত নিয়তিৰ ভেৰি বাজি উঠিল। আগবাঢ়া হইল, আগবাঢ়া। ইয়াতো নাই, ক'ত পলা? পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ বিচাৰ কৰি হলেও কুলাংগাৰ গান্ধাৰ পুত্ৰ শকুনিক হত্যা কৰিম। হল্ল গ'ল। সহদেৱে চাগে মোকে বিচাৰি ফুৰিছে। দুৰ্যোধন বিদায়। যে শকুনিৰ ৯৯টা ভাতৃক হেমুঠি অন্নৰ কাৰণে অন্ধ কাৰাগাৰত তিল তিলকৈ হত্যা কৰিছিলা, সেই শকুনিয়েও তোমাৰো ৯৯টা ভাতৃকে কাল চক্ৰটো পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এখন চিতা জ্বলাই মোৰ প্ৰতিজ্ঞা অক্ষৰে পালন কৰিলো। আজি মোৰ কৰ্তব্য। মামা, কি শখ খাই উঠিলা যে? পূজা শেষ কৰি তোমাকে অপেক্ষা কৰিছিলো সহদেৱ। ঠিক সময়তে আহিছা। আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা, ভাৰতৰ ধূমকেতু, মানৱ জন্মৰ প্ৰহেলিকা শকুনিৰ আজি শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰক। কিন্তু সেই বুলি আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় ময়ো চালনা কৰিব জানো সহদেৱ। লোৱা অস্ত্ৰ লোৱা। পিতা জন্মদাতা, পিতা শত্ৰুৰ শোণিতেৰে জীৱনৰ মোৰ ৰাঙলী জবা পাই তোমাৰ পাদপদ্মত উৎসৰ্গা
কৰিলো পিতা। গান্ধাৰী ধৃতৰাষ্ট্ৰ দুৰ্যোধন কৌরবর ভাগ্য বিধাতা মৃত্যুর আগতে শিরচ্ছেদ করার আগতে শ্যামল ভারত ভূমিকে শেষবারের ভাবে চাইল। ভারত ভূমিক সকলিয়ে শ্যামল কৰি ৰখা নাই। সীতাগ্নি চাই পৰিণত কৰিছো। কৌৰৱক কৌৰৱ কৰি ৰখা নাই। পথৰ কাষে কাষে বুকু ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটত এৰি দিছো। ৰজা দুৰ্যোধনক ৰজা কৰি ৰখা নাই। পথৰে ভিক্ষাৰী কৰি শ্মশান ঘাটত এৰি দিছো। মিত্রদ্রোহী জ্ঞাতিদ্রোহী তার পুরস্কার গ্রহণ কর। যিসকলে ৯৯টা ভাতৃৰ মৃত্যুদণ্ড দিয়াব পাৰে, সেইসকলে মৃত্যু গ্ৰহণ কৰিব জানে। সহদেৱ মৃত্যু গ্ৰহণ কৰিব জানে। আজি মোৰ মৃত্যু নহয় সহদেৱ, আজি মোৰ মৃত্যু নহয় সহদেৱ। আজি মোৰ মুক্তি। নবীরে মহারণ অতি ভয়ঙ্কর রাম হরি মুলাহর জন। তৃপ্তি দাদা ধর্মদাস,
ইয়াতে থাকি যদি কৰা তিৰস্কাৰ অভিমানী বীৰ দুৰ্যোধনে কদাপি নকৰিব সহ্য উঠি আহিব ৰণ দিবলৈ। গতিকে দাদা ধৰ্মৰাজ, সম্ভাষণ জনোৱা তিতা কথাৰে পলৰীয়া মহাশত্ৰু ভাতৃক তোমাৰ মহারাজ দুর্যোধন, আমার ভয়ত তুমি পানীৰ তলত লুকাই কিয় বাৰু চোৰৰ দৰে ৰাখিছা জীৱন? এনেদৰে থাকি জানো লাজ পোৱা নাই? বিনা যুদ্ধে তুমি পঞ্চ পাণ্ডৱক 5খন গাঁও নিদিওঁ বুলি কৈছিলা। চোৱা চোৱা, সেই পঞ্চ পাণ্ডৱে আজি নিজ বাহুবলেৰে ৰাজসিংহাসন কৰিলে হস্তগত। ভাগ্যৱান সহ্যময় নোৱাৰো কৰিব। ৰবা ৰবা, গৈছো দিম মই শক্তিৰ চিনাকি। দৰিদ্ৰ ভিক্ষুক কিংবা কাপুৰুষ ৰূপে কোনোদিনে কৰা নাই দুৰ্যোধনৰ জীৱনত অমানত হীৰ। নকৰো আজিও জানিবা ধৰো। ৰজা হৈ জন্মিছিল যেতিয়া, ৰজা হৈ বাহুৰ বলেৰে ভঞ্জিম মেদিনী। যথোচিত আহিলে সময়, ৰজা হৈ লম মই অন্তিম মেলানি। ভাগ্যৱান পাণ্ডৱসকল, ভাগ্যৱান পাণ্ডৱসকল, নাভাবিবা ক্ষীণ বুলি ভীৰু বুলি মোক। শৰীৰত শক্তি মোৰ আছে এতিয়াও, চাব পাৰা তাৰ পৰীক্ষাটো নাই। নিসহায় ভাবে তুমি কিদৰে যুঁজিবা পঞ্চ পাণ্ডৱৰ সমে? গতিকে তুমি ইচ্ছামতে যিকোনো এজনক বাছি যুদ্ধত কৰা পৰাজিত। যদি হয় জয় তোমাৰ, তেন্তে আমি সকলোটি সম্পৰাজিত। ভেকুৰৰ সমমূৰ যোগ্য প্ৰতিদ্বন্দ্বী। তেন্তে দ্বিতীয় পাণ্ডৱ বৃকোদৰেই যুঁজক তোমাৰ সৈতে। তেন্তে ওলাৰ কন্ত কাল আজি তোৰ চাপিল ওচৰ। ভেকুৰৰ যুদ্ধ নকৰি আৰম্ভ হওক। ফুল তৰ দুয়ো বীৰে যুদ্ধ কৰে, দুয়ো বীৰে যুদ্ধ কৰে। অতি ভয়ংকৰ
বাজক দবা বাজক হংস বাজক ফুল তাল দুয়ো বীৰে যুদ্ধ কৰে দুয়ো বীৰে যুদ্ধ কৰে দুয়ো বীৰে যুদ্ধ কৰে দুয়ো বীৰে যুদ্ধ কৰে অতি ভয়ংকৰ অতি ভয়ংকৰ হেই গিৰি গিৰি দেখা 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 ও অতি ভয়ংকৰ অতি ভয়ংকৰ ৰাম হৰি ৰাম হৰি রাম হরি ও বোলা হৰবা জনয়ে ভুল হরবজনয়ে অ